তো বন্ধুসকল আপোনালোকে জানে যে যোৱাকালি অৰ্থাৎ 22 জুলাই তাৰিখৰ পৰা SCRT পেট এক্সামৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অনলাইন এপ্লিকেশ্যন লাইভ হৈ আছে। তাৰে পিছৰ পৰা বহুত শিক্ষাৰ্থীয়ে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছে যে এপ্লাইৰ প্ৰচেছটো তেওঁলোকক জনাই দিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, কি প্ৰচেছত তেওঁলোকে আগবাঢ়িব লাগে, সম্পূৰ্ণ কথা তেওঁলোকক জনাবলৈ ৰিকুৱেষ্ট কৰি আছে। সেয়ে ভাবিলোঁ আপোনালোকক এই কথাটো আপোনালোকৰ নিজৰ মোবাইলত কেনেকৈ এপ্লাই কৰিব, অনলাইন প্ৰচেছ আপোনালোকে কি ধৰণে আগবাঢ়িব, কেনেকৈ এক্সাম চেণ্টাৰ ছিলেক্ট কৰিব, সম্পূৰ্ণ কথা আপোনালোকক জনোৱা যাওক। সেইবাবে আপোনালোকৰ বাবে এই ভিডিঅ'টি স্পেচিয়েলি বনাইছোঁ। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হ'লে উপকৃত কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। বন্ধুসকল, আপোনালোকে প্ৰথমতে যাব লাগিব তেতিয়াহ'লে গুগল ক্ৰমত গৈ আপোনালোকে চাৰ্চ কৰিব SCRT পেট। তো SCRT পেট দিয়াৰ লগে লগে আপোনালোকে দেখিব তলত এনেধৰণে এটা ইণ্টাৰফেচ আহিব, য'ত আপোনালোকে SCRT পেট লিখা থাকিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে এনেধৰণে এটা আহিব ইণ্টাৰফেচ, আৰু ইয়াৰ পাছত আপোনালোকে ৰেজিষ্টাৰ বুটানত ক্লিক কৰিব লাগিব, যিহেতুকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তো ইয়াত সম্পূৰ্ণ প্ৰচেছসমূহ দিয়া আছে, কেনেধৰণে কি কৰিব লাগে, আৰু এজ লিমিট দিয়া আছে, কোৱালিফিকেশ্যন কিমান লাগিব সেইটো দিয়া আছে, আৰু কেনেকৈ এপ্লাই কৰিব আৰু ডকুমেণ্টছ কি দিব লাগিব সেইটো ইয়াত দিয়া আছে। ডকুমেণ্টছ আপোনালোকৰ পাছপৰ্ট ফটো আৰু আপোনালোকৰ ছিগনেচাৰ লাগিব, যিটো 100 KB ভিতৰত লাগে, আৰু HSLC যিটো এডমিট লাগে এজ প্ৰুফৰ কাৰণে, আৰু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো লাগিব। আৰু যদি কেটেগৰী হয়, যিকোনো আপোনালোকৰ কেটেগৰী থাকে তেতিয়াহ'লে ST SC চাৰ্টিফিকেটটো লাগিব, কাষ্ট চাৰ্টিফিকেটটো লাগিব, আৰু আপোনালোকৰ EWS যদি হয় EWS চাৰ্টিফিকেট লাগিব, PWD যদি হয় PWD চাৰ্টিফিকেট লাগিব, আৰু আপোনালোকৰ এই অনলাইন এপ্লিকেশ্যন কমপ্লিট হ'বলৈ 600 ৰুপিজ এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। থ্ৰুত অনলাইন আৰু UPI থ্ৰু দি আপোনালোকে পে' কৰিব পাৰিব। তো ইয়াত ৰেজিষ্টাৰ বুটানত ক্লিক কৰিলে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ বুটানত ক্লিক কৰাৰ লগে লগে দেখিব চেলিউটেশ্যন, আপোনাৰ শ্ৰী নে শ্ৰীমতী কি দিয়া থাকে আপুনি সেইটো দিব। তো নাম দিব আপুনি, তাৰপিছত আপোনাৰ মিডল নেম যদি আছে, লাষ্ট নেম, ফাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম আহিব, জেণ্ডাৰ, যিটো জেণ্ডাৰ হয় মেল ফিমেল যি হয় আপোনালোকে ছিলেক্ট কৰিব, কেটেগৰী যি হয় আপোনাৰ যদি জেনেৰেল হয় জেনেৰেল, OBC MOBC SC STP STS EWS যিটো হয় আপুনি সেইটো ক্লিক কৰিব। ডেট অফ বাৰ্থ দিয়া আছে, ডেট অফ বাৰ্থটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ এজ অন 1 জুলাই 2024, অৰ্থাৎ 1 জুলাই তাৰিখলৈকে আপোনাৰ বয়স কিমান হৈছে সেইটো ইয়াত দিব লাগিব। তো আপোনাৰ ডেট অফ বাৰ্থ দিয়াৰ লগে লগে বাই ডিফল্ট ইয়াত আহি যাব আপোনাৰ এজটো, কোৱালিফিকেশ্যন কিমান, তো কোৱালিফিকেশ্যন HS পাছ দি দিব, ফোন নম্বৰ কম্পালচৰি, ইমেইল ID কম্পালচৰি, সেইবিলাক দিবই লাগিব আপুনি। তো সেইবিলাক দিয়াৰ পাছত আপুনি নেক্সট ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। তো আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিলে আপোনালোকক OTP আহিব, যিটো মোবাইল নম্বৰ আপুনি এণ্টাৰ কৰিছে তাত OTP আহিব। সেই OTPটো আপুনি ইয়াত ভেৰিফিকেশ্যন কৰিব লাগে। Success, your profile has been verified successfully, please log in to continue, thank you। তো ইয়াত আপোনালোকৰ এনেধৰণে ৰেজিষ্টাৰ কৰাৰ পাছত আপোনাৰ ভেৰিফিকেশ্যনটো ছাকচেছ হৈ যাব OTP দিয়াৰ লগে লগে। তো গো টু লগ ইন পেজটো লগ ইন কৰিব লাগিব। এতিয়া আপুনি লগ ইন আপোনাৰ যিটো মোবাইল নম্বৰ দিব আপুনি সেই মোবাইল নম্বৰ আৰু আপোনাৰ ডেট অফ বাৰ্থ দি আপুনি ইয়াত লগ ইন কৰিব লাগিব। লগে লগে আপোনালোকে দেখিব আপুনি যিটো ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে, আপোনাৰ নাম, দেউতাৰ নাম, মাকৰ নাম, আপোনাৰ কোৱালিফিকেশ্যন, মোবাইল নম্বৰ, মেইল ID, জেণ্ডাৰ, কেটেগৰী, সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি যাব। তাৰপিছত আপুনি তলত দেখিব প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপুনি ক্লিক কৰি দিলেই হ'ল। এতিয়া আপুনি মেইন এপ্লিকেশ্যনটো হৈছে এইটো, আপুনি এই এপ্লিকেশ্যনত ফিল আপ কৰাৰ পাছতহে আপোনাৰ এপ্লিকেশ্যনটো কমপ্লিট হোৱা বুজাব। তো আপুনি ইয়াত অল্টাৰনেট মোবাইল নম্বৰ দিব পাৰে, অল্টাৰনেট মোবাইল নম্বৰ যদি আছে দিব পাৰে, আদাৰৱাইজ যদি নাই কম্পালচৰি নহয়, নিদিলেও হ'ব। কমিউনিকেশ্যন ডিটেইলছটো ফিল আপ কৰিব লাগিব, আপোনাৰ এড্ৰেছ কি হয়। তাৰপিছত তলত আপুনি কাৰেছপণ্ডেণ্ট এড্ৰেছ, অৰ্থাৎ আপুনি যিটো ইতিমধ্যে এড্ৰেছটো ফিল আপ কৰিছে সেই এড্ৰেছটোৰ সৈতে যদি ছেম হয় তেতিয়াহ'লে ইয়াত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ সম্পূৰ্ণ একেই হৈ যাব। কোৱালিফিকেশ্যন ডিটেইলছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ বৰ্ড কি হয়, যদি আপুনি হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ পাইছে তেতিয়াহ'লে আপুনি এছেক চুজ কৰিব পাৰে, আপোনাৰ মিডিয়াম চুজ কৰিব পাৰে, আছামিজ, বা আপুনি ষ্ট্ৰীম চুজ কৰিব পাৰে, আৰ্টছ বা কমাৰ্চৰ হয় নে ছায়েন্সৰ হয় সেইটো চুজ কৰিব পাৰে, বা আপোনাৰ ইয়াৰ অফ পাছিং কেতিয়া সেইটো চুজ কৰিব পাৰে। তো এতিয়া কথা হ'ল ইয়াত যিসকল শিক্ষাৰ্থীৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাই বা 45% নাই তেওঁলোকে কি কৰিব। এতিয়া ইয়াত আপোনালোকৰ এটা অপশ্যন আছে, ইয়াত আদাৰ্ছ অপশ্যন এটা আছে, আদাৰ্ছ অপশ্যনটোত ক্লিক কৰিব। যিসকল
হাই ছেকেণ্ডেৰীত 50% আছে তেওঁলোকে এছেক বা CBSE যিটো বৰ্ডৰ পৰা পাছ কৰিছে সেইটো ছিলেক্ট কৰিব কিন্তু যিসকল শিক্ষাৰ্থী 50% নাই তেতিয়াহ'লে এই আদাৰ্ছত ক্লিক কৰিব আদাৰ্ছত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিব প্লিজ এণ্টাৰ ইয়ৰ বৰ্ড নেমটো আপোনালোকে ফিল আপ কৰিব ইউনিভাৰ্চিটিৰ নামটো ফিল আপ কৰিলেই হ'ল তো যদি GU হয় GU ফিল আপ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত মিডিয়ামটো আছামিজ তাৰপিছত আৰ্টছ কমাৰ্চ হয় যদি আৰ্টছ এণ্ড আদাৰ্ছ ফিল আপ কৰিব ছায়েন্স যদি হয় ছায়েন্স ছিলেক্ট কৰিব ইয়াৰৰ পাছিং কেতিয়া ইয়াৰৰ পাছিং যেতিয়া হয় আপোনাৰ যেতিয়া যিটো চনত আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইটো দিব পাৰিব আপুনি ইয়াত তাৰপিছত টোটেল মাৰ্কছ আপুনি লাষ্ট ছেমত কিমান মাৰ্কছ পাইছে সেইটো দি দিব ইয়াত লাষ্ট ছেমত যদি টোটেল মাৰ্কছ 500 আছে 500 দি দিব তো 500ৰ ভিতৰত লাষ্ট ছেমত আপুনি কিমান মাৰ্কছ পাইছে সেইটো আপুনি দি দিব যিমান মাৰ্কছ আপুনি কেৰি কৰিছে লাষ্ট ছেমত তো সেইটো দি দিব বোলে 500 মাৰ্কছৰ ভিতৰত আপুনি 275 পাইছে 280 পাইছে বা 300 পাইছে সেইটো দি দিব তো ইয়াত 55 আহি গ'ল তো ইয়াত আপোনাৰ এতিয়া কি হ'ব নেম অফ এক্সামিনেশ্যন চেণ্টাৰ আপুনি ক'ত ছিলেক্ট কৰিব যিটো ডিষ্ট্ৰিক্টত আপুনি ছিলেক্ট কৰিব সেই ডিষ্ট্ৰিক্টতে আপোনাৰ এলটমেণ্টটো কিন্তু হ'ব সেইটো মই আপোনালোকক আগৰ ভিডিঅ'টোতে জনাইছিলোঁ তো ইয়াত আপুনি ভালদৰে ছিলেক্ট কৰিব মই যিকোনো এটা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছোঁ ইয়াত তাৰপিছত ইয়াত কৈছে চিটছ উইল বি এলটেড টু দ্য ছিলেক্টেড কেণ্ডিডেট ইন দ্য টিচাৰ এডুকেশ্যন ইনষ্টিটিউট of the district in which the candidate choose to appear for a pre-entry test PET 2024 তো ইয়াত এইটোৱে কৈছে যে চিটছ উইল বি এলটেড অৰ্থাৎ আপোনাৰ চিট এলটমেণ্ট আপুনি সেইটো ডিষ্ট্ৰিক্টতে দিব যিটো ডিষ্ট্ৰিক্টত আপুনি এক্সামটো দিব তো সেইটো কাৰণে আপুনি ভালদৰে চাই চিতি কৰিব আপোনাৰ হোম ডিষ্ট্ৰিক্টত যদি ইনটেক কেপাচিটি কম হয় তেতিয়াহ'লে আপুনি আদাৰ ডিষ্ট্ৰিক্টত ছিলেক্ট কৰিব পাৰে তো ইয়াত কুৱেশ্যনাৰিজ কিছুমান দিয়া আছে আপোনাৰ ডিজেবিলিটি আছে নেকি তো আপুনি ইয়াত নো দিব পাৰে যদি আছে য়েছ দিব আদাৰৱাইজ যদি য়েছ দিয়ে আপুনি ডকুমেণ্ট আপলোড কৰিব লাগিব তো ইয়াত আহি গ'ল এতিয়া আপলোড ইয়ৰ ফটো আপলোড ইয়ৰ ছিগনেচাৰ তাৰপিছত আপলোড ইয়ৰ এডমিট কাৰ্ড আপলোড ইয়ৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এতিয়া যিসকল শিক্ষাৰ্থী হায়াৰ ছেকেণ্ডেৰীত 50% পাইছে তেওঁলোকে আপলোড হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটটো আপলোড কৰি দিব বা চাৰ্টিফিকেটটো আপলোড কৰি দিব কিন্তু যিসকল শিক্ষাৰ্থীৰ গ্ৰেজুৱেশ্যনত মানে 50% আছে এবভ আছে কিন্তু হায়াৰ ছেকেণ্ডেৰীত নাই তেওঁলোকে ইয়াত এটা কাম কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ লগত তেওঁলোকৰ যিটো গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট সেইটো PDF বনাই ইয়াত আপলোড কৰিব আৰু নেক্সট আপোনাৰ যিটো চাৰ্টিফিকেট হয় তেনেধৰণে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আৰু আপোনাৰ যিটো গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট সেইটো আপোনালোকে ইয়াত কম্বাইন কৰি পেলাই PDF বনাই পেলাই আপলোড কৰিব পাৰে তো PDF সম্পূৰ্ণ PDF ইয়াত আপলোড কৰিব লাগিব PDFৰ চাইজ মেক্সিমাম 450 KB আপোনালোকে এনেধৰণে আপলোড কৰিব তাৰপিছত আপোনাৰ কেটেগৰী চাৰ্টিফিকেট ইয়াত আপলোড কৰিব লাগিব তাৰপিছত শেষত আপুনি ডিক্লেৰেশ্যন দিব লাগিব ডিক্লেৰেশ্যন দিয়াৰ লগে লগে ছাবমিট এণ্ড প্ৰিভিউ ফৰ্ম দিব পাৰে তাৰপিছত আপোনাৰ ফাইনেল ছাবমিট আহি যাব ফাইনেল ছাবমিট অহাৰ পাছতে আপুনি এপ্লিকেশ্যন ফি পে' কৰিব লাগিব যিটো 600 ৰুপিজ হয় এনেধৰণে আপোনালোকৰ এপ্লিকেশ্যন কমপ্লিট কৰিব পাৰে তো ইয়াৰ লগত জড়িত যিকোনো তথ্য জানিবৰ কাৰণে কমেণ্ট ছেকশ্যন কমেণ্ট কৰিব পাৰে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম